বানপানীৰ কবলত বৃহত্তৰ গেলেকী অঞ্চল নগা পাহাৰত অবাধ কয়লা খননৰ ফলতে এজাক বৰষুণতে সৃষ্টি হয় বানপানী। যোৱা দুদিন ধৰি অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত এয়া বৰষুণৰ ফলতে নগা পাহাৰৰ পৰা প্ৰবাহিত হোৱা নামদাং, বিশ্বইট, দক্ষণা, ডেন্সি আদি উপনদীসমূহৰ লগতে জান-জুৰি পানীয়ে উপচি পৰাত সীমান্তৱৰ্তী গেলেকীৰ মৰাণ গাঁও, কছাৰী, নমাটি, বনুৱাতল, মৰাণ গাঁও, নৱমাটি, কাটনিপাৰ, ওপৰচুক, ছয়সজীয়া আদি ৩ কোটিৰো অধিক গাঁও বানপানীৰ কবলত পৰিছে। নগা পাহাৰত অবাধ কয়লা খননৰ ফলতে পাহাৰৰ মাটি উপনদী আৰু জান-জুৰিসমূহত পৰি জলপৃষ্ঠৰ গভীৰতা হ্ৰাস পাই অহাৰ ফলতে এজাক বৰষুণতে অঞ্চলসমূহত এনেদৰে বানপানীৰ সৃষ্টি হয়। সম্প্ৰতি এই বানৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। যদিওবা বান নিয়ন্ত্ৰণ তথা চৰকাৰী বিভাগীয় মুৰব্বী আৰু প্ৰশাসনৰ কৰ্তৃপক্ষই প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। সেইটো সন্দৰ্ভত ক'বলগীয়া এটাই আছে যে বহুবাৰ এই বিষয়টোৰ ওপৰত নিউজো হৈছে আৰু প্ৰশাসনৰ বিষয়ববীয়াসকলকো ইয়াৰ প্ৰতিবেদন দাখিল কৰা হৈছে। যোৱাবাৰ DC মহোদয়েও আহি ইয়াত নিজে নিৰীক্ষণ কৰি গৈছে আৰু লগতে ফৰেষ্ট বিভাগৰ কনজাৰ্ভেটৰসকলেও আহি পেলাই ইয়াত আমাৰ এইটো পৰিদৰ্শন কৰিছিল। তদসত্ত্বেও আজি তাৰিখলৈকে আমাৰ এই এটা বৃহৎ সমস্যাটো সমাধান নহ'ল। আজি হঠাতে এজাক বৰষুণ দিলেও আমাৰ এই এটা ডাঙৰ বানপানীৰ সৃষ্টি হয়। তাৰ লগতে গৰু, গাই, ছাগলী, গছ-গছনি ইত্যাদি সকলোখিনি ধ্বংসৰ পৰিণত হৈছে। আমাৰ মৰাণ গাঁৱৰ পৰা প্ৰমুখ্য কৰি তল মৰাণ, কছাৰী গাঁও, মৰাণ ওপৰচুক, এইফালে চৰাইসজীয়া আৰু অবৈধ কয়লা খনন কাৰ্যৰ ক্ষেত্ৰত আমাৰ এই সমস্যাটোত আমি ভুগিবলগীয়া হৈছে। পাহাৰৰ পৰা মাটিটো খহি আহি পথাৰ বাম হৈ গ'ল। নৈকেইখন খনন কাৰ্যৰ কাৰণে বহুবাৰ নিবেদন কৰিছিলোঁ যদিও আজি তাৰিখলৈকে আমি সুফল নাপালোঁ। ইয়াৰ বিষয়ে বহুবাৰ আমি বৰ্তমান চলিত চৰকাৰখনৰ বিষয়ববীয়াসকলকো আমি ইয়াৰ নিবেদন জনাইছিলোঁ। তৎসত্ত্বেও আমাৰ এইটো সমাধান নহ'ল। আপোনালোকে দেখিছে আজি ইয়াতে কিমান ডাঙৰ বানপানী হৈছে। স্কুলৰ ল'ৰা-ছোৱালীকে আহিব নোৱাৰা অৱস্থা হৈছে বা হঠাতে বেমাৰ আজাৰ এটা হ'লেও আপোনাৰ এম্বুলেঞ্চখন আহিব নোৱাৰা অৱস্থা হৈছে। গতিকেলৈ বৰ্তমান চৰকাৰখনক মই অনুৰোধ আৰু আহ্বান জনাম যে এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ স্থায়ী এটা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰে যেন।